ধেমাজি জিলাৰ সদৰ থানাৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বিভিন্ন গোটৰ মহিলাসকলৰ উজ্জ্বল প্ৰতিবাদ। বৃহস্পতিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি উত্তৰ ধেমাজি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বিভিন্ন গোটৰ মহিলাৰ সহযোগত ধেমাজি সদৰ থানাৰ সন্মুখত উজ্জ্বল প্ৰতিবাদ সাব্যস্ত কৰে। ধেমাজি জিলাত থকা বিভিন্ন বেংক প্ৰতিষ্ঠানসমূহে আত্মসহায়ক গোটসমূহলৈ আৰ্থিক স্বাৱলম্বিতাৰ বাবে ঋণ প্ৰদান কৰে যদিও বৰ্তমান SRLM কৰ্তৃপক্ষ, বেংক কৰ্তৃপক্ষ আৰু SRLM কাৰ্যালয়ৰ অধীনত থকা বেংক মিত্ৰ কল্পনা চেতিয়া বৰ্মন নামৰ এগৰাকী মহিলাই প্ৰায় ৪৮টা আত্মসহায়ক গোটৰ মহিলাৰ নামত প্ৰায় ৩ কোটিতকৈও অধিক ধন আত্মসাৎ কৰা অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। উক্ত দুৰ্নীতি সন্দৰ্ভত উচিত তদন্ত কৰি মহিলাসকলক ন্যায় প্ৰদান কৰাৰ লগতে দোষীক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰীয়ে। ইফালে কল্পনা চেতিয়া বৰ্মন নামৰ মূল অভিযুক্ত মহিলাগৰাকীক জখলাবন্ধাত আৰক্ষীয়ে আটক কৰিছে বুলি জানিবলৈ দিয়ে ধেমাজি সদৰ আৰক্ষী থানাই। সংগ্ৰাম কৰিবলৈ আহিছোঁ কাৰণ আজি 11 তাৰিখৰ পৰা আজি 24 তাৰিখলৈকে আজিলৈকে পুলিচে একোটা আমাৰ তদন্ত দিব নোৱাৰিলে অসম আৰক্ষী। সেইটো কাৰণে আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। কাৰণ কল্পনা হয় কোন? কল্পনা বৰ্মনৰ তেওঁলোকৰ লগত কি স্বাৰ্থ আছে? যদি তেওঁলোকৰ একো স্বাৰ্থই নাই, আজি 100জনী মহিলা, আজি 1000জনী মহিলা এজনী মানুহে নচাব পাৰিছে, তেওঁলোকে কিয় আজিলৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে? তেওঁ কোনে সুৰক্ষা দিছে কোনে? গতিকে আমি কল্পনা চেতিয়া বৰ্মনক অতি শীঘ্ৰে আমি গ্ৰেপ্তাৰ কৰাটো বিচাৰিছোঁ। যদি তেওঁলোকে গ্ৰেপ্তাৰ কৰিব নোৱাৰে আমাক মুকলি মনে কওক। আপোনালোক সকলো আছে, মিডিয়া আছে, মিডিয়া আগত প্ৰকাশ কৰক যে আমি গ্ৰেপ্তাৰ কৰিব নোৱাৰো। তেওঁলোকে নোৱাৰা কাম আমি কৰি দেখুৱাম, আমি মহিলাসকল আমি জাঙুৰ খাইছোঁ যদি জাঙুৰ খামেই। ইয়াত যদি তেওঁলোকৰ কোনো স্বাৰ্থ নাই, কোনোবাই যদি তেওঁলোকৰ ৰক্ষণাবেক্ষণ দিয়া নাই, গোটেই পুলিচ প্ৰশাসনটো কিয় নাচুৰ বান্দা হৈ আছে? তেওঁলোকে কোনে নচুৱাইছে? তেওঁলোকে কিয় চিকিউৰিটি গাৰ্ড হিচাপে কাম কৰি আছে? তেওঁলোকৰ যিযোৰ পোছাক, সেই পোছাকযোৰ তেওঁলোকে কিয় মান্যতা ৰখা নাই? গতিকে তেনেকুৱা পোছাক সলাই পেলাওক, এই সদৰ থানাৰ নাম সলাই দিয়ক আৰু ইয়াত তেওঁলোকে দালাল যিটো চক্ৰ, এই দালাল চক্ৰ এই ৰক্ষণাবেক্ষণ দিয়া কাৰ্যালয় বুলি ওপৰত লিখি দিয়ক, তেতিয়াহে আমি মানিম। গতিকে আমাৰ এটাই কথা, তেওঁলোকে কল্পনা বৰ্মনক যিকোনো প্ৰকাৰে যেনেকে নহলেও তেওঁলোকে কৰায়ত্ব কৰিবই লাগিব। যদি তেওঁলোকে কল্পনা ইয়াত ৰক্ষণাবেক্ষণ দিয়া নাই, তেতিয়াহ'লে কোন জড়িত হৈ আছে ইয়াৰ লগত? পুলিচ প্ৰশাসনক কিয় তেনেকে তেওঁলোকে নচাব পাৰিছে? গতিকে আমাক ন্যায় লাগে, তদন্ত লাগে। সেইকাৰণে আজি আমি ইয়াত এই দাবী কৰি আমি ইয়াত কাৰ্যসূচী, প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। একদম দুৰ্ভাগ্যজনক কথা, যিটো সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলাক লাখ টকা দি লাখপতি বাইদেউ বনাম বুলি কৈ আছিল, মহিলাসকল স্বনিয়োজনৰ কথা কৈ আছিল। সেই সময়ত বিজেপি দলৰ এগৰাকী বিয়াগুম নেত্ৰীয়ে বেংক মিত্ৰ কল্পনা চেতিয়া বৰ্মনে 40টাকৈ আত্মসহায়ক গোটৰ নাম আৰু ID ব্যৱহাৰ কৰি ষ্টেট বেংক কৰ্তৃপক্ষৰ লগত মিলি SRLMৰ কৰ্তৃপক্ষৰ লগত মিলি 3 কোটিকৈ টকা হৰলুকি কৰা আমি দেখিবলৈ পাইছোঁ। আজি 13ৰ পৰা 15 দিন হৈ গ'ল ইয়াত এজাহাৰ দিয়া ভুক্তভোগী মহিলাই। ইয়াত এজাহাৰ দিয়াৰ পিছতো আজিলৈকে ধেমাজি সদৰ থানাৰ বিষয়াই বা ধেমাজিৰ পুলিচ প্ৰশাসনে কল্পনা চেতিয়া বৰ্মনক গ্ৰেপ্তাৰ কৰিব পৰা নাই। ইয়াত আমি ৰহস্যৰ গোন্ধ পাইছোঁ, ইয়াত আমি 100% ৰহস্যৰ গোন্ধ পাইছোঁ। এতিয়া আমাৰ আজি আন্দোলনৰ দাবী হৈছে কল্পনা চেতিয়া বৰ্মনক 12 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগিব। যদি এই গ্ৰেপ্তাৰ নকৰে, ইয়াত আমি থানাৰ সন্মুখত অনিৰ্দিষ্টকালীন আমৰণ অন্বেষণ কাৰ্যসূচী গ্ৰহণ কৰিম। লগতে এই কথাটো কৈ দিব বিচাৰিছোঁ, কেৱল আজি আন্দোলনটো আছে বুলি কল্পনা চেতিয়া বৰ্মনক গিৰিয়েকক ধৰি আনি থানাত ভৰাই থৈছে। কেৱল এখন নাটক ৰচি আছে। যিকোনো প্ৰকাৰে তেওঁলোকে কল্পনা চেতিয়া বৰ্মনক ৰেহাই দিব লাগে, এই কেছটোৰ লগত জড়িত নাই হোৱা বুলি প্ৰমাণ কৰিবলৈ সময় লৈ আছে। আমাৰ কথাটো হৈছে কোনো কাৰণতে নামানো, 3 কোটি টকা হৰলুকি কৰা কল্পনা চেতিয়া বৰ্মনক গ্ৰেপ্তাৰ কৰক আৰু 40টাকৈ গোটৰ মহিলাসকলক ন্যায় প্ৰদান কৰক।